নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে টকাৰ সমস্যা যদি দূৰ কৰিব বিচাৰে, মান সন্মান যদি পাব বিচাৰে বা বিপদ আপদ দূৰ কৰিব বিচাৰে, তেনেহলে আজি সন্ধিয়া মানে 9 আগষ্টৰ সন্ধিয়া কৰিব পাৰে এটা একেবাৰেই সহজ কিন্তু মহা শক্তিশালী উপায়। এই উপায়টো কৰিলে ঘৰলৈ অষ্টলক্ষ্মীৰ আগমন হয় আৰু আজি যিহেতু শাওণ মাহৰ পূৰ্ণিমা আৰু শেষ দিন, সেয়েহে আপোনালোকে নিৰামিষ খাই এই উপায়টো কৰিব। গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি সন্ধিয়া কৰিব। প্ৰথমে ঘৰৰ ভিতৰৰ দক্ষিণ পশ্চিম কোণত জ্বলাব এগছি তিল তেলৰ চাকি। ঘৰৰ ভিতৰৰ উত্তৰ পশ্চিম কোণত জ্বলাব চামেলি তেল মানে জেচমিন তেলৰ চাকি। উত্তৰ পূব কোণ মানে ঈশান কোণত জ্বলাব নাৰিকল তেলৰ চাকি এগছ। আৰু শেষত ঘৰৰ ভিতৰৰ দক্ষিণ পূব কোণত জ্বলাব এগছি ঘিৰ চাকি। এই 4 গছি চাকিতেই অলপ অলপকৈ মানে অকণমানকৈ আপুনি হালধিৰ গুড়ি দি দিব। হালধিৰ যিটো পেকেট আনিব সেইটো পাকঘৰত ব্যৱহাৰ নোহোৱা ল'ব, মানে পূজা ঘৰত ব্যৱহাৰ কৰা হ'লেও হ'ব বা নতুনকৈ আনি ল'ব। কৰিব এই সহজ উপায়টো, আপোনাৰ ঘৰলৈও অষ্টলক্ষ্মী আহিব আৰু মান সন্মান টকা পইচাৰ লগত জড়িত সকলো সমস্যা দূৰ হ'ব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।